Okay, so hello guys, একটা brand new video welcome কৰি আছো আজি তোমালোকক মই 2012 for previous years question paper কিন্তু মই বহুত ৰিকুৱেষ্ট পাইছিলো কি previous years question ওপৰত ভিডিও বনাব লাগে সো আজি মই 2012 for পেপাৰটো উঠাইছো আৰু চাও কিমান কমপ্লিট কৰিব পাৰো obviously বহুত দীঘলীয়া ভিডিও হ'ব এটো সো মই পাৰ্টস তে ডিভাইড কৰিব ট্ৰাই কৰিম ওকে সো ফাৰ্স্ট পাৰ্ট টাইম question number 1 যোনটো 1 মাৰ্কৰ ভিডিও questions হয় এটা আমি সলভ কৰিব ট্ৰাই কৰো ওকে সো ফাৰ্স্ট questionটো চোৱা কি হয় is the binary operation star defined on a set of integers z by the rule a star b is equal to a minus b plus 2 commutative सबसे प्रथम होल commutative माने की होय commutative माने a star b equal होबो লাগিব b star a লগত এটু হোৱা লগে লগে commutative হৈ যায় আৰু associative একটা property আছে a star b star c must be equal to a star b একটা ব্র্যাকেটত star c ইয়াত b star c আছে ইয়াত a star b আছে ওকে সো এটো commutative আৰু associative ডেফিনিশন হয় সো আমাৰ কেছত কি কৈছে a star b is equal to a minus b plus 2 ডেফিনিশন দিয়া আছে commutative হয় না নহয় তুমি বহুত ইজিলি তুমি একবাৰ a এর জায়গা তুমি 1 বহাবা আৰু b এর জায়গা তুমি 2 বহাবা আৰু সাবা কি হয় হ্যাঁ তো a star b কি হবো a star b হবো 1 minus 2 plus 2 because a 1 হয় আৰু b 2 হয় আমি লৈ আগবাঢ়ি আছো এটো কাটি গল 1 আহিছে ইয়াতে আৰু b star a কি হবো b ঠাত b আমাৰ 2 বুলি লৈছো আমি a 1 বুলি লৈছো plus 2 কৰিলে ইয়াত আহি আছে আমাৰ 3 সো দেখিছা দুটা not equal to সো এটো দুটা যদি not equal হয় that means এটো commutative নহয় ওকে বহুত সিম্পল কনসেপ্ট আছিল আমাৰ সেকেন্ড কোৱেশ্চন সোৱা কি কৈছে find the value of cos inverse cos 9 pi by 8 okay cos inverse cos 9 pi by 8 বুলি দিছে আমাক তো ইয়াত ক্লিয়াৰ স্ক্ৰিন কৰা পাছত মই ইয়াত দেখাই আছো ওকে সো সোৱা এটো কোৱেশ্চন হল আমাৰ cos inverse cos 9 pi by 8 তো বহুত ভালকে আমি এটো বস্তুটো আগবাৰো এটা লেখা আছে cos 9 pi by 8 আমি কি লিখিব পাৰিম pi plus pi by 8 সো এটা ইয়াতে সোৱা pi plus pi by 8 মানে কি হয় pi plus pi by 8 মানে মই যদি কোয়াড্রেন্ট সিস্টেমটো ইয়া ড্র কৰি দেখাও তোমালোকক এটো 0 এটো pi by 2 90 ডিগ্রি এটো হল pi 180 ডিগ্রি এটো হল 3 pi by 2 270 ডিগ্রি সো pi plus pi by 8 মানে তুমি আগত pi লকে যাবা পাছত প্লাস কৰি প্লাই pi by 8 থার্ড কোয়াড্রেন্টে আহি গৈছো আমি থার্ড কোয়াড্রেন্টে আমাৰ যোনটো cos হয় হেতু কি হয় হেতু হল নেগেটিভ ওকে থার্ড কোয়াড্রেন্টে আমাৰ cos নেগেটিভ হয় সো ইয়াক আমি এনেকৈ লিখিব পাৰো equal to cos inverse negative আহি যাব cos pi by 8 okay ইমান লকে আই হোপ বুজি পাইছা এটা এটা বস্তু সোৱা cos ৰ যোনটো ফৰ্মুলা থাকে না cos এটো হল cos inverse cos x is equal to x হ'ব যদি x belongs to 0 পৰা pi ৰ মাজত যদি x 0 পৰা pi ৰ মাজত belong কৰে তেতিয়া ইয়াৰ ভ্যালু হ'ব x ডাইৰেক্ট বাট আমাৰ কেছত সোৱা কি কৈছিলে ইয়াতে cos 9 pi by 8 বুলি দিছিলে আৰু 9 pi by 8 ক আমি কেনেকৈ ভাঙিছিলো এটো pi plus pi by 8 বুলি আমি ব্ৰেক কৰিছিলো সো pi plus pi by 8 গম পাই আছে pi লগত কিবা প্লাস হৈ আছে সো কিবা প্লাস হলে obviously pi কে ডাঙৰে হ'ব এটো সো কিবা ডাঙৰ হ'ব বুলি আমি ডাইৰেক্ট 9 pi by 8 লিখা নাই ডাইৰেক্ট ইয়াতে যদি 9 pi by 8 আছিল আমি ইয়াত 9 pi by 8 ডাইৰেক্ট লিখা নাই ওকে আর এক্সামত এনেকুৱা কোৱেশ্চনে দিব এনেকুৱা এটা x ৰ ভ্যালু দিব ইয়াত যোনটো ইয়াৰ ভিতৰত নাহে 0 আৰু pi ৰ ভিতৰত নাহে আইদাৰ নেগেটিভ আহিব নহলে পজিটিভ হৈ pi কে বেছি আহিব ওকে সো আমি এটো কোৱেশ্চন কন্টিনিউ কৰো cos inverse cos 9 pi by 8 আমি কি পাইছিলো এটো পাইছো আমি cos inverse cos pi plus pi by 8 আমি ব্ৰেক কৰিছো ইয়াক নেক্সট লাইনত আমি লিখিম ইয়াতে cos inverse এটো হৈ গৈছিলে minus cos pi by 8 এতিয়া আৰু এটা বস্তু আমি ক্লাস 11 ৰ পৰা সব বেছিভাগ কনসেপ্ট আমি ক্লাস 11 ৰ পৰা লম হা ক্লাস 11 ত কি গম পাইছিলো আমি cos pi minus theta is equal to minus cos theta এটো কিয় হয় because pi minus theta ফোকাস কৰা pi minus theta মানে তুমি 0 পৰা pi লকে ইয়াত পাবা ওকে এটো pi হয় আমাৰ মাইনাস কৰিম আমি minus theta দিয়া আছে না সো pi এৰ পৰা minus theta মানে ব্যাক যাম আমি ব্যাক গলে obviously ইয়াত সেকেন্ড কোয়াড্রেন্টে বহি থাকিম আমি আৰু সেকেন্ড কোয়াড্রেন্টেও আমাৰ cos নেগেটিভ হয় cos ইয়াতে পজিটিভ হয় ওকে ফোর্থ কোয়াড্রেন্টে cos পজিটিভ হয় ইয়াত নেগেটিভ হোৱা কাৰণে এটো মাইনাস আহি গল আৰু cos লিখা পাছত ইয়াত যোনটো থাকে এটো এটা আহি যায় ওকে সো দ্যাট মিন্স cos pi minus theta হল আমাৰ minus cos theta এইটো সেম বস্তু আমি ইয়াত ফলো কৰিম ওকে এটো সো মাইনাস cos theta কে আমি কি লিখিব পাৰো cos pi minus theta ওকে সেম বস্তুটো লিখিছো মই ইয়াত যোনটো ফৰ্মুলা লিখা আছে এটোকে মই এখিনি ব্ৰেক কৰি আনিছো ওকে আৰু এখিনি আমাৰ কি আছে cos inverse আৰু এটো ডাঙৰ ব্ৰেকেটত থৈ দিম সো বেসিক বস্তুবোৰ গম পালে এটো কোৱেশ্চন হাৰ্ড নহয় হা ইয়াত মই লিখি আছো cos এতিয়া সো pi minus pi by 8 ৰ ভ্যালু কি হ'ব এইটো হৈ যাব আমাৰ 7 pi by 8 হৈ যাব
ओके और 7 π/8 माने जोंटुक आमी प्रिवियस लाइनते कि लिखिसु पाई माइनस π/8 लिखिसु देखि आसा एटु पाई माइनस π/8 माने पायतके किबा माइनस करिसु सो पायतके किबा माइनस करिले ऑब्वियसली पायतके हरुय हबो सो एटु 7 π/8 जोंटुक पाइसु एटु पायतके हरु হয় सो डाइरेक्ट आमी याते लिखि दिबो पारिम ओके और कमा दि पे लिखिबो पारो 7 π/8 बिलोंग्स टू 0 পৰা पायर মাজত एटु बिलोंग करे बुली और डाइरेक्ट वैल्यू यात लिखि दिबो पारिम ओके एटु हल आमार आन्सर नेक्स्ट क्वेश्चन साउ if A is a row matrix as well as a column matrix then what is the order of A so a row matrix काक कोई A टुक कोई row matrix A B C D ओके माने रो दी गई जाबो एटा रो हबो आरो कॉलम मैट्रिक्स तो एनका হয় तुम একটা कॉलम থাকিবো ইয়াতে सपोज P Q R S ओके এটা কলাম থাকিব কলাম ম্যাট্রিক্স এটা কলাম থাকিলে কলাম ম্যাট্রিক্স হয় এটা रो থাকিলে रो ম্যাট্রিক্স হয় তো द सेम टाइम যদি এটা ম্যাট্রিক্স অফ रो হ'ব লাগিব কলামো হ'ব লাগিব তা এটাই উপায় আছে এইটো ম্যাট্রিক্স সাপোজ এতে জি হ'ব হা সাপোজ মই আলফা লিখিছো ইয়াতে ইয়াত হ'ব লাগিব 1 * 1 মানে এটাই रो এটাই কলাম তেতিয়াহে এইটো 1 * 1 ৰ মানে रो ম্যাট্রিক্সও কোৱা হ'ব আৰু কলাম ম্যাট্রিক্সও কোৱা হ'ব এট द सेम टाइम okay so if A is a row matrix as well as a column matrix then what is the order of A এর order হল 1 * 1 I hope বুজিছা simple question আসলে what next question so what is the value of the determinant this so it was simple question হয় ইয়াত যদি আমি যোনটো তলৰ যোনটো আমাৰ रो আছে থাৰ্ড रो ইয়াত আমি 2y কমন লব লাগিব ওকে এটা 2y কমন ললে ডিটারমিনেন্টৰ সিম্পল কনসেপ্ট বিলাক গম পালে এটো ইজি কোৱেশ্চন হয় 13 97 আছে ইয়াতে 98 আছে ইয়াতে 99 আছে ইয়াতে 2y কমন লোৱাৰ লগে ইয়াতে 11 আহি যাব বিকজ 11 * 2y কৰিলে 22y আহিব ইয়াতে 12 আহি যাব আৰু ইয়াত আহি যাব 13 এটা এটা বস্তু দেখি পাবা আমাৰ যোনটো ফাৰ্স্ট रो হয় আৰু যোনটো থাৰ্ড रो হয় এইটো দুটা হৈ গল আমাৰ আইডেন্টিক্যাল হোৱাৰ কাৰণে কি হ'ব ইয়াৰ ভ্যালু 0 হৈ যাব সো ইকুৱেল টু 2y * 0 মানে আমাৰ 0 okay so it was my answer it is next question if fx is equal to sin x degree then find the value of f dash x er value hu dise mane differentiate he koribo dise okay so etu koru question so amak ki koise fx is equal to sin x degree tetia f dash x ki hobo to eta bostu swa amar ta jetia আমি ফাংশন যেতিয়া কৰো fx is equal to sin ইয়াত যোনটো বস্তু থাকে না এটো সদায় কি থাকে এটো সদায় এটা ৰেডিয়ান থাকে ৰেডিয়ান ওকে ৰেডিয়ান এতিয়া ৰেডিয়ান কি বস্তু হয় সোয়া যেতিয়া আমি এংগল এটা ড্ৰ কৰো এংগল হা ইয়াত আমি সাপোজ লিখিম 45 ডিগ্ৰী লিখো নহলে আমি কি লিখো π/4 লিখো এটো দুটাই 45 ডিগ্ৰী ৰিপ্ৰেজেন্ট কৰি আছে এটো ডিগ্ৰীত লিখিছো আমি এংগলটো এটো ৰেডিয়ানত লিখিছো আমি এংগলটো ওকে সো এংগলক আমি ৰেডিয়ান দি লিখিব পাৰো ডিগ্ৰী দি লিখিব পাৰো সো আমাৰটা যেতিয়া এনেকুৱা থাকে না sin x fx is equal to sin x থাকে তো টু x সদায় ৰেডিয়ানত থাকে ৰেডিয়ানত বাট আমাৰ যোনটো কোৱেশ্চন দিয়া হৈছে এটা টু x ডিগ্ৰী কৰি দিছে ওকে তো আমি জাস্ট কি কৰিব লাগিব ডিগ্ৰী কাৰণে ৰেডিয়ানতে কনভাৰ্ট কৰিব লাগিব যোনটো আমি ক্লাস 11 ত শিকিছিলো আমাৰ ফৰ্মুলা কি হয় we know 180 degree is equal to pi radian ওকে এটো হল আমাৰ ফৰ্মুলা तो implies 1 डिग्री की हो जाबो एटु हो जाबो pi/180 डिग्री ने लिखो हम यात रेडियन ओके बिकॉज डिग्री ऑलरेडी याते बही আছে না সো 180 এজ আ নাম্বার তলত আহি যাব আইতে আমি x দি মাল্টিপ্লাই কৰিলে both side এখিনি x আহি গল এখিনি x ডিগ্ৰী হৈ যাব x * 1 ডিগ্ৰী x ডিগ্ৰী হৈ যাব x pi এখিনি 180 ৰেডিয়ান তো বাস আমি এইটোৱে পুট কৰিব লাগে আমাৰ কোৱেশ্চনত আৰু আমি आंसर পাই যাম হা সো এতিয়া আমাৰ f dash fx এতিয়া আমাৰ fx কি হৈ গল sin of x ডিগ্ৰী নহয় x ডিগ্ৰী ঠাইত আমি কি লিখিম এতিয়া আমি লিখিম x pi/180 ওকে এটা ডিফারেন্সিয়েট করা ইজি হয় f dash x কি হ'ব sin something কি হৈ যায় আমাৰ sin something হৈ যায় cos something ডিফারেন্সিয়েট কৰিলে আৰু তাৰ পিছত something ক ডিফারেন্সিয়েট কৰিব লাগিব dy/dx of x pi/180 সো এটো সোয়া ইয়াৰ পৰা আমি কি ভ্যালু পাম x গুছি যাব only pi/180 এজ এ কনস্ট্যান্ট থাকি যাব pi/180 ওলাই গল আৰু আমাৰ ইয়াতে আছে cos x pi/180 এটো হল আমাৰ आंसर ओके नेक्स्ट क्वेश्चन साउ नेक्स्ट क्वेश्चन কৈছে if A is a square matrix of order 2 then find the value of determinant value of A plus determinant minus negative A sum দিছে না ওকে তো সোয়া
এটা বস্তু চোৱা হা সাপোজ এ যদি আমাৰ এটা স্কোয়াৰ মেট্ৰিক্স বুলি কৈছে না সো সাপোজ মই ইয়াত 1 2 3 আৰু 4 বুলি লৈছো মই তো চোৱা এতিয়া এ ডিটাৰমিনেন্ট ভ্যালু কি হ'ব এ ডিটাৰমিনেন্ট ভ্যালু হ'ব ডিটাৰমিনেন্ট আহি যাব 1 2 3 পেনটো কাম কৰা নাই নহয় ভালকে আৰু ইয়াত আছে আমাৰ 4 ওকে সো আমি এতিয়া কি কৰিম এটো ডিটাৰমিনেন্ট ভ্যালু গম পোৱা ক্ৰস মাল্টিপ্লিকেশন হ'ব 4 * 1 কৰি পেলাই 4 পাম -3 * 2 কৰিলে 6 পাম সো এটো হ'ব -2 ওকে এতিয়া আমি নেগেটিভ এ ডিটাৰমিনেন্ট উলাব ট্রাই কৰো আমি নেগেটিভ এটো গম পাইছা গুটেবোৰ এলিমেন্ট নেগেটিভ হৈ যাব -1 -2 -3 আৰু -4 হৈ গল এখিনি সো এটোৰ কি হ'ব আৰে ভাইয়া -4 * -1 কৰিলে 4 পাইছো -3 * -2 কৰিলে কি হ'ব 6 সো ইয়াত হৈ যাব -2 পাইছো তো দেখি আছে আমাৰ a ৰ যোনটো ডিটাৰমিনেন্ট আমি উলাইছো this is equal to negative a ৰো সেম হয় ওকে সো ইয়াৰ ভ্যালু আমি কি লিখিব পাৰো ইয়াৰ ভ্যালু আমি লিখিব পাৰো twice of a ওকে বহুত সিম্পল হয় এটো 1 মাৰ্ক কোৱেশ্চন ডাইৰেক্ট লিখি দিলে হৈ গ'ল এতে মই জাস্ট বুজাই দিছো তোমালোক are all unit vectors equal are all unit vectors equal so unit vector কাক কোৱা হয় unit vector কোৱা হয় যাৰ এনেকুৱা এটা ভেক্টৰ যাৰ ম্যাগনিটিউড কি হয় 1 ইউনিট ওকে কিমান দীঘল হয় 1 ইউনিট দীঘল হয় আমি যোনটো গ্ৰাফত ড্ৰ কৰো না এটো গ্ৰাফৰ একটা বক্সক আমি 1 ইউনিট বুলি ধৰো না ফিজিক্সত কেতিয়াবা কৰো আমি সো 1 ইউনিট হলে ইউনিট ভেক্টৰ হৈ গল কিন্তু ইকুৱেল ভেক্টৰস কেতিয়া হ'ব ইকুৱেল ভেক্টৰস তেতিয়া হ'ব সাপোজ এটো এটা ভেক্টৰ হয় ওকে আৰু মই যদি ইংটো চেঞ্জ কৰি পেলাই ড্ৰ কৰো এটো আৰু এটা ভেক্টৰ হয় এটো ৰেড আৰু ব্লু ভেক্টৰক তুমি সোৱা ভালকে সোৱা হেতৰ ডাইৰেকশন সেম হয় মানে এটো দুটা ভেক্টৰ প্যাৰালেল হ'ব লাগিব যোনখিনি পয়েন্ট কৰি আছে দুটা ইকুৱেলি পয়েন্ট কৰিব লাগিব সেম ডাইৰেকশনত ওকে আৰু হেতৰ লেংথটো সেম হ'ব লাগিব যিমান দীঘল হয় এটো ইমান দীঘল হ'ব লাগিব আৰু ডাইৰেকশন একদম সেম হ'ব লাগিব তেতিয়াহে এটো ইকুৱেল ভেক্টৰস কোৱা হয় সো আমাৰ ক্ষেত্ৰত কি আছে যিমান আমাৰ ইউনিট ভেক্টৰস আছে আমি জানো সব ইউনিট ভেক্টৰস যিমান ইউনিট ভেক্টৰস আছে আমাৰ গুটেবোৰ ইউনিট ভেক্টৰসৰ লেংথটো সেম হয় 1 ইউনিট সব সেম হয় কিন্তু ইকুৱেল কিয় নহয় এটো বিকজ আমি গম না পাও না কি হেতৰ ডাইৰেকশন কোনখিনি হয় সো এটো এটা ইউনিট ভেক্টৰ যদি লেংথ 1 ইউনিট হয় এটো এইখিনি ডাইৰেকশন পয়েন্ট কৰি আছে এটো এইখিনি পয়েন্ট কৰি আছে হেতৰ ম্যাগনিটিউড সেম হয় দুটা 1 ইউনিট হয় কিন্তু হেতৰ ডাইৰেকশনটো বেলেগ হয় ডাইৰেকশন বেলেগ হোৱা কাৰণে এটো ইকুৱেল নহয় সো আমি ক'ব নোৱাৰো কি অল ইউনিট ভেক্টৰস ইকুৱেল হয় ওকে সো এটো ফলস হয় ওকে ফলস হয় নেক্সট ওয়া কি কৈছে ফাইন্ড ডাইৰেকশন কোসাইন অফ আ লাইন ইকুৱেলি ইনক্লাইনড টু দ্য থ্ৰী কোঅৰ্ডিনেট এক্সিস ইয়াৰ মানে সাপোজ মই এটা কোঅৰ্ডিনেট এক্সিস ড্ৰ কৰিলো হা ইয়াত এটা লাইন ড্ৰ কৰিলো মই এটো লাইন সাপোজ x এখিনি x এক্সিস এখিনি y এক্সিস এখিনি z এক্সিস পজিটিভ x এক্সিসৰ লগত এংগল আলফা বনাইছে এখিনি আমাৰ যোনটো কোৱেশ্চন হয় এটো কোৱেশ্চনত আমাৰ যোনটো লাইন হয় এটো লাইন পজিটিভ x এক্সিস তিনটা এক্সিস লগতে হি সেম এংগল বনাইছে সো সাপোজ হি x এক্সিসৰ লগত আলফা বনাইছে y এক্সিসৰ লগতো আলফা বনাইছে z এক্সিসৰ লগতো আলফা এংগলে বনাইছে হি ওকে সো ডাইৰেকশন কোসাইন কি হয় l m n দি ৰিপ্ৰেজেন্ট কৰো এটো হয় cos অফ দি এংগল বিটুইন দা লাইন এটো লাইন আৰু x এক্সিস তো এটো আলফা হয় m কি হয় এটো cos of the angle between the line and y axis এটো আলফা হ'ব আৰু আমাৰ n ও cos আলফাই হ'ব ওকে কিউকি z axis লগতো সেম এংগল বনাই আছে সো আমাৰ ফৰ্মুলা কি হয় সলভ কৰিব কাৰণে l স্কয়াৰ প্লাস m স্কয়াৰ প্লাস n স্কয়াৰ = 1 তো দেখি আছে এটা কি হ'ব cos স্কয়াৰ আলফা প্লাস cos স্কয়াৰ আলফা প্লাস cos স্কয়াৰ আলফা = 1 3 cos স্কয়াৰ আলফা = 1 implies cos square alpha = 1/3 so ইয়াত যেতি আমি স্কয়াৰ খিনি পঠাই দিম এটো হৈ যাব cos alpha = plus minus 1/√3 ওকে সো আমাৰ যোনটো ডাইৰেকশন কোসাইন হ'ব এটো একবাৰ প্লাস লম আমি 1/√3 1/√3 1/√3 আৰু অর একবাৰ নেগেটিভ লম -1/√3 -1/√3 -1/√3 এটো হল আমাৰ आंसर নেক্সট কোৱেশ্চন চাও Next question কৈছে what is the equation of zx plane তো সোয়া এটু zx plane ত y নাই না আমাৰ যোনটো zx plane দি আছে y নাই so y = 0 suppose তোমাৰ question হলে হয় what is the equation of xy plane xy plane যদি হুদে ইয়াত সোয়া z নাই তো তুমি ইয়াত লিখিব লাগিব z = 0 আৰু ফাইনালি তোমাক যদি হুদে yz plane okay yz plane যদি হুদে
ইয়াতে এক্স নাই তো এক্স ইকুৱেল টু 0 এইটো হ'ল ইকুৱেশ্যন সেইটো বহুত ইজি হয় ঠিক আছে কনচেপচুৱেল বস্তু হয় এইটো চ' কুৱেশ্যন নম্বৰ 1 লৈকে থৈছোঁ কুৱেশ্যন নম্বৰ 2 নেক্সট ভিডিঅ'ত পাৰ্ট 2 কৰিম অ'কে থেংক ইউ